So hello and welcome back to my channel. So আজি হয় 2nd June 2024 and আজি আমি গৈ আছো টু নগাঁৱত কোট গৈ আছো মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ অলপমান এক্সাইটেড হৈ আছো কিউকি মই আগতে কেতিয়া চাবলৈ যোৱা নাই সো বলক এটা গৈ থাকো এতিয়া হৈ আছে 7:30 and by 8 আমি ওলাইছোহে বাৰু সো এটা বলক গৈ থাকো and দেখাও তাতে কি আছে কেনেকুৱা হয় ৰাইট সো লেটস গো So finally আমি মন্দিৰটো আহি পাইছো and মন্দিৰৰ ওচৰতে এনেকুৱা পাৰ্কিং আছে ফ্ৰী পাৰ্কিং so ইয়াৰ পৰা চাকি বন্তি কিনিলে আমি এটা ফ্ৰীতে পাৰ্কিং কৰিবলৈ পাৰি আৰু ৰাস্তাৰ দুই সাইডে এনেকুৱা ধৰণৰ দোকান কিছুমান আছে য'ত পূজাত লগা সামগ্ৰীবোৰ কিনিব পাৰি so finally এতিয়া মই world's tallest শিৱলিংগৰ ওচৰত আহি পাইছো 126 feet মান tall হয় so এইটো পিছপিনে আছে এইটো তাৰে ওচৰলৈ গৈ আছো এতিয়া মন্দিৰটো ফেব্ৰুৱাৰী 2021 তে কমপ্লিট হৈছে আৰু সবৰে কাৰণে ওপেন কৰি দিছে 26 ফেব্ৰুৱাৰী মানতে সবলোক এটা সাইড হ'ব আৰু কি আছে এটা সো সাকি ধূপ আমি ইয়াতে বাহিৰতে জ্বলাব লাগে এণ্ড ইয়াত জ্বলাই পিনে আমি ভিতৰলৈ সোমাব লাগিব সো মন্দিৰটো আমাৰ এইটো সাইডে আছে এইটো ওচৰতে আৰু ইয়াৰে মন্দিৰটো জাষ্ট ৰাইট সাইডে সাকি ধূপ জ্বলোৱা জায়গা আছে তালকৈ গৈ আছো এতিয়া আজি দেওবাৰ বুলি অলপ মানুহ কমে আছে ভিৰটো ইমান এটা নাই সো আমাৰ এতিয়া চাকি বন্তি জ্বলোৱা হ'ল এতিয়া আমি ভিতৰলৈ যাম ভিতৰত চাবলৈ যাওঁ কি আছে কেনেকুৱা হয় ভিতৰত সো বলক এটা গৈ থাকো আৰু আপোনালোকক দেখাই আছো সো মই এবাৰ সাৰাউণ্ডিংটো দেখাই আছো কেনেকুৱা ধৰণৰ হয় So finally এতিয়া আমি একদম ওচৰলৈ আহি পাইছো মহামৃত্যুঞ্জয় মন্দিৰৰ ওয়াৰ্ল্ডৰ টলেষ্ট মন্দিৰ হয় এটো শিৱলিংগ হয় মন্দিৰ বুলি নহয় শিৱলিংগ হয় 126 ফুট মান হয় সো এটো মোৰ পিছপিনে আছে এটো বহুত হিউজ হয় দেখিব গেট বিচাৰিছো ভিতৰলৈ সোমাবলৈ চাৰিখন গেট আছে টোটাল সো এটো বলক ভিতৰলৈ যাওঁ মন্দিৰৰ ভিতৰৰ পৰা আমি মাত্ৰ ওলালো আমি একদম পুৰা কাৰেক্ট টাইমত আহি পাইছো আৰটি যে ষ্টাৰ্ট হৈছে হেনেকুৱা সময়ত আমি আহি পাইছো সো আমাৰ আৰটি দিয়া হৈ গ'ল এতিয়া আৰু এতিয়া আমি যোনখিনি সামগ্ৰী লৈছিলো সেইখিনি তলত জমা দিব লাগিব কাউন্টাৰ আছে তালৈকে যাম এতিয়া ফটোগ্ৰাফি ভিডিঅ'গ্ৰাফি ভিতৰত এলাউড নহয় বা যিমানখিনি পাৰিছো মই সিমানখিনি দেখাবলৈ চেষ্টা কৰিছো ইয়াতে মই বেসিক্যালি ভিতৰৰ ষ্ট্ৰাকচাৰটো দেখাব বিচাৰিছো কেনেকৈ ধৰণত বনাইছে ৱালছত কি আঁকা আছে আৰু কি ফেচিলিটিজ আছে ভিতৰত ৰাইট সো এনেকুৱা ধৰণৰ ভিতৰৰ ৱালছবোৰ ধুনীয়াকৈ ডেকৰেট কৰি থোৱা আছে সো এতিয়া আমি যাব ওলাইছো মন্দিৰৰ ভিতৰৰ পৰা ওলালো আৰটি দিয়া হৈ গ'ল একদম কাৰেক্ট টাইমত আহি পাইছো এটা ভাল লাগিলে বহুত পিসফুল লাগিলে ভিতৰত যেতিয়া আৰটি চলি আছিল প্ৰচেছটো বহুত ধুনীয়া লাগিলে সো এতিয়া আমাৰ মহামৃত্যুঞ্জয়ত আহা সফল হ'ল সো এতিয়া নেক্সট আমি এতিয়া হেই লৈ যাম বৰদোৱালৈ যাম বৰদোৱা সত্ৰলৈ যাম সো বলক এটা গৈ থাকো তাতে যিমানখিনি পাৰো মই ক্লিপছ আছে দেখাম চাগে ভিডিঅ' ব্লগ টাইপ নবনাম চাগে তাতে গৈ পিনে সো লেটস সি এতিয়া কেনেকুৱা লাগে তাতে গৈ পিনে সো মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলাই এতিয়া এখন বম্বুজ বুলি এখন ৰেষ্টুৰেণ্ট বা ধাবা বুলি ক'ব পাৰি তাতে চাহটো খাবলৈ ৰখিছো এতিয়া সো ইয়াৰ পৰা আমি নেক্সট বৰদোৱালৈ যাম সো ফাইনালি এতিয়া আমি শংকৰদেৱৰ জন্মস্থলত আহি পাইছো বটদ্ৰৱা বা বৰদোৱা থান বুলি কয়
তো তাতে আহিছোঁ এতিয়া তো বলক এতিয়া ভিতৰলৈ চাওঁগৈ কি আছে কেনেকুৱা হয় ৰাইট চ' থানৰ ভিতৰলৈ সোমাবলৈ হ'লে ধুতি পিন্ধি পিনি সোমাব লাগিব জিন্স বা এনেকুৱা ধৰণৰ পেণ্ট চেণ্ট পিন্ধিলে ভিতৰত সোমাব পৰা নাযাব মানে নামঘৰটো বেছ ডাঙৰে হয় আৰু ইয়াতে শংকৰদেৱৰ আসনখনো থোৱা আছে চ' আজি আমাৰ মন্দিৰো চোৱা হৈ গ'ল আৰু বৰদোৱা সত্ৰও চোৱা হৈ গ'ল চ' এতিয়া আমি এইখনত আহিছোঁ গৌৰা বুলি ৰেষ্টুৰেণ্ট এখন আছে চ' সেইখন আমাৰ এতিয়া লাঞ্চটো কৰিম এণ্ড তাৰপিছত আমি গুৱাহাটীলৈ উভতি যাম আৰু চ' ভিডিঅ'টো যদি আপোনালোকে ইয়ালৈকে চাইছে ভাল পাইছে যদি আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চ' বাকী এতিয়া নেক্সট যেতিয়া ব্লগ বনাওঁ তেতিয়া আপোনাক লগ পাম বাই বাই